নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি ঘৰৰে পুখুৰীত মাছ অকণমান মাৰিছোঁ। ডাঙৰ মাছ নাই, সৰু পোনা মাছবোৰকে ধৰিছোঁ। জালটো আপোনালোকে দেখিছে নহয়, কি ষ্টাইলৰ জাল। সেইটো দুজন মানুহ মাৰিলে ভাল হয়, কিন্তু মই অকলে, সেইকাৰণে মানে এনেকুৱা বনাই দিছোঁ জালটো। ভালে লাগিছে না বেয়া লাগিছে কমেণ্টত জনাবচোন। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া মই জাল মাৰোঁ। দেখিছে নহয় আপোনালোকে, ইমান ধুনীয়া ধুনীয়া সৰু সৰু মোৱা মাছ। আৰু মোৱা মাছ বইল কৰি, ভাজি কৰি, মানে যেনেকুৱা হয় বনাই খাবলৈ ভাল লাগে। জালটো ফুটা যায়, সেয়া ওলাই ওলাই গৈছে মাছটো। সেইটো কাৰণে উঠা উঠা উঠা। তো মাছ মাৰি কৰি হৈ গ'ল, আৰু ইমানকেইটা পালোঁ মাছ। মানে অলপমান ডাঙৰখিনি এক্সট্ৰা কৰি দিছোঁ, আৰু সৰু সৰুখিনি এক্সট্ৰা কৰি দিছোঁ। এতিয়া বৰ্তমান সৰু সৰুখিনি বাচি আছোঁ। এয়া হৈছে বৰকচু আলু। আজি পোনা মাছৰ লগত বৰকচু আলু খাম। কি ধুনীয়া আৰু খুব ডাঙৰ কচুটো। আৰু কিছুমানে মানে বৰকচু আলু খাবলৈ ভয় কৰে, কিন্তু আমি খুব ভাল পাওঁ কচু খাই। আৰু আজি মাছৰ সৈতে বৰকচু আলু খাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু কেনেকুৱা বনাম মানে সেয়াকো আপোনালোকক দেখুৱাম। মানে 2 টুকুৰা কৰি দিছোঁ, গোটেই সোপা খাব নোৱাৰিম। আৰু এই 1 টুকুৰটোতে মানে বহুত মানে ওলাব। আৰু এই 1 টুকুৰাটো থৈ দিছোঁ, পখালি থৈ দিছোঁ। এয়া দেখিছে আপোনালোকে, খুব ধুনীয়া মাছটো। আপোনালোকক কচু, এই বৰকচুটো কেনেকুৱা বাছে আপোনালোকক দেখুৱাই আছোঁ। তো এই বৰকচুটো মানে খুব ডাঁতকৈ পেলাব লগা হয়। এনেকুৱা ডাঁতকৈ পেলাব লাগিব। বাকলিখিনি যদি পাতলকৈ যদি পেলায়, তেতিয়াহ'লে ডিঙি অকণমান মানে খজুৱাবলৈ সম্ভাৱনা থাকে। সেইটো কাৰণে যিমান পাৰে আপোনালোকে অলপমান ডাঁতকৈ পেলাই দিব। এনেকুৱা ধুনীয়াকৈ বাছি দিলোঁ, ডাঁতকৈ পেলাই দিলোঁ। আৰু এনেকুৱা সৰু সৰুকৈ কুটি ল'ব লাগিব। এয়া কচু কাটি ৰেডি। আৰু এদিগি দাইল, ইয়াত দাইলে আৰু কচুৱে একেলগত দি দিম। তো এয়া কচুৱে দালিয়ে বহাই দিলোঁ, আৰু পানীটো অকণমান বেছি দিব লাগে। মানে যেতিয়া উতলোতে যিহেতু পানী শুকাব আৰু কচুখিনি সিজিব লাগিব। তো এয়া নিমখ
নিমখো অকণমান দি দিছোঁ, মানে নিমখটো দিলে ধুনীয়াকৈ সিজিব আৰু বেছি সময় নল'ব। ধুনীয়াকৈ এতিয়া বইল কৰি আছোঁ, মানে চৌকাতে বনাইছোঁ। আৰু কচু চব্জিটো চৌকাত বনাই বেছি খাই ভাল লাগে। আৰু ইমান ধুঙাইছে, মানে খৰিখিনি ইমান ভালকৈ শুকা নাই, গছৰ খৰিখিনি মানে যিহেতু ভিজা। তো এয়া বৰ্তমান আপোনালোকে দেখা পাই আছে কচুটো পূৰা বইল হৈ আছে আৰু বৰ্তমান এতিয়া সিজা নাই, আৰু অলপমান সময় ল'ব। আৰু এইদিকে আকৌ বাপেক পুতেকে মানে ইমান টেষ্ট কৰি আছে মাছটো। কিবা টেষ্ট কৰি কিবা খেকি কৰি দিবি না কিয়? মজা লাগিছে, ধুনীয়া লাগিছে ন বা? আমি কিন্তু সদায় তেনেকুৱাই হেপি থাকোঁ, আৰু যিটো আছে আমি তাকে খাওঁ। মানে দুখীয়া বুলি যে সদায় মনটো মাৰি থাকিম বা তেনেকুৱা মানে হাঁহি ধেমালি নকৰাকৈ তেনেকুৱা মানে নাথাকোঁ। যিটো পাইছোঁ তাকে খাইছোঁ আৰু শান্তিৰে আছোঁ। বেলেগকৈ ৰাখি দিয়া মোৱা মাছখিনি আৰু ধুনীয়াকৈ বইল কৰি দিলোঁ। আৰু কেৰাহীটো দেখিছে নহয় আপোনালোকে, একেবাৰে অৱস্থা বেয়া হৈ গ'ল, তথাপিও পেলাই দিয়া নাই। কোনোবা দিনাখন মানে কিবা সৰু মৰু বস্তু কিবা দিনাখন বইল কৰিব পৰাকৈ থৈ দিছোঁ। আৰু সেয়া কেৰাহী পাতি দিলোঁ আৰু তেল দি দিলোঁ, আৰু এতিয়া পিঁয়াজখিনি ভাজি লওঁ। এনেকৈ বিলাহীখিনি আগত ভাজি লৈ পিনে মাছ ফ্ৰাই কৰা মাছখিনি দি দিছোঁ আৰু অলপমান সময় লৰাই লৈছোঁ। এতিয়া বিলাহী আৰু মাছ ভজা হৈ গ'ল, এতিয়া কচুখিনি ঢালি দিছোঁ। আৰু ধুনীয়াকৈ এনেকুৱা লৰাই ল'ব লাগিব, মানে কচুৰ লগত পূৰা ধুনীয়াকৈ মাছখিনি মিক্স হৈ যাব তেতিয়া। ইমান ধুনীয়া হৈছে মাছখিনি, একদম ধুনীয়া, আৰু কচুখিনি কালাৰটো খুব ধুনীয়া হৈছে। আৰু এয়া চব্জি পূৰা ৰেডি হৈ গ'ল, আৰু চব্জিখিনি কালাৰখিনি চাওকচোন, ইমান ধুনীয়া হৈছে আৰু খাবলৈও খুব টেষ্টি হৈছে। আপোনালোকেও এবাৰ বনাই খাই কমেণ্টত জনাব কেনেকুৱা লাগে।